ঋষিৰ আশ্ৰমে কান্ধেনো প্ৰৱেশ কৰে ঋষিৰ আশ্ৰমে ৰং কৰি ময়ূৰ ৰং কৰি ময়ূৰ চৰিয়া যাই হমে কান্ধেনো প্ৰৱেশ কৰে ঋষিৰ আশ্ৰমে দেখা দেখা ভাগত অতি মনোহৰ দেখা দেখা ভাগত অতি মনোহৰ দেখা দেখা ভাগত অতি মনোহৰ অতি মনোহৰ সভাঘৰ নৰে ডাকি সভাঘৰ নৰে ডাকি বুঢ়াদিৰ সভাঘৰ নৰে ডাকি বুঢ়াদিৰ অন্তৰ হাই কামধেনু তই যে মোৰ দীৰ্ঘ সাধনাৰ ধন যদিও বা তোক এৰি কৰ্তব্যৰ তাৰণাত তোক এৰি থৈ যাব লাগে শান্তি বনত মই ভিন্ন স্থানলৈ মোৰ মনত কি ভাৱ হৈ জান আই তোক ঘূৰি আহি পুনৰ কেতিয়ানো মই সন্তানৰ দৰে স্নেহ কৰিবলৈ পাম আই তয়ো চাগে অধীৰ আগ্ৰহেৰে মোৰ বাবেই বাট চাই থাক নহয়নে আই তই কেৱল মোৰ বাবে এজনী গাভী নহয় তই মোৰ মাতৃ কন্যা আৰু মোৰ পুত্ৰ সাধনা কিন্তু অযোধ্যাৰ পৰা ঘূৰি অহাৰ পাছত তোক লক্ষ্য কৰিছো তই যেন দেখা পাইছ আশ্ৰমতে কিবা নতুনত্ব যাৰ আনন্দই তোক অধিক উৎফুল্লিত কৰি তুলিছে বহুবাৰ কৈছো তোমালোকক ইমান কষ্ট কৰাৰ তোমালোকৰ নাই প্ৰয়োজন এনেবোৰ কামৰ বাবে আশ্ৰমত পৰ্যাপ্ত পৰিমাণে কৰ্মচাৰী আছে তেনেস্থলত নহয় গুৰুদেৱ এতিয়াই নকৰো যদি শাৰীৰিক কষ্টৰ অভ্যাস তেন্তে জীৱনৰ পৰৱৰ্তী সময়ত প্ৰতিকূলতাৰ কেনেকৈ সন্মুখীন অন্যহাতে গুৰুদেৱ পিতাই গৈছিল আমাক বিদায় বেলা গুৰু ঋণ
পৰিশোধ কোনো কালেই জীৱনত নহয় সম্ভৱ। গৰুৰ কষ্ট লাঘৱ কৰিবলৈ তোমালোকেও যথাসাধ্যে কৰিবা চেষ্টা। ভাল দাদা। পিতৃৰ আজ্ঞা বেদবাক্য আমাৰ বাবে গুৰুদেৱ, আমাৰ বাবে। সেইবাবে শিৰোগত কৰি পিতৃৰ আজ্ঞা নিজৰ কৰ্তব্য মাথো কৰিছো পালন। গুৰুদেৱ, আৰু কিবা আজ্ঞা আমি কৰিম পালন। তোমা হবৰ পিতৃ ৰজা দশৰথ গুণৰ আকৰ অসীম পৰাক্ৰমেৰে শাসন কৰি অযোধ্যা ৰাজ্য পুত্ৰৱতে পালিছে প্ৰজা। তেখেতৰ উত্তৰসূৰী হিচাপে তোমালোকৰো আছে কৰ্তব্য অনেক। গুৰুদেৱ, এই ক্ষেত্ৰত আপুনি আমাক মাৰ্গ কৰিব প্ৰদৰ্শন। আমি জানো আপুনি জ্ঞানৰ বিশাল সমুদ্ৰ। তেনে জ্ঞানৰ পবিত্ৰ জলেৰে স্নাত হ'ব খোজো আমি ভাতৃগণ। পিছে গুৰুদেৱ, জ্ঞান অৰ্জন কৰিবলৈ আমি কিমান শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব? জ্ঞান হয় গুৰুদেৱ। জ্ঞান কেৱল শাস্ত্ৰতেই উপলব্ধ নহয় বাছা। প্ৰকৃতিৰ বক্ষত থকা প্ৰতিটো বস্তুৱে আমাক অহৰ্নিশে জ্ঞান প্ৰদান কৰি আহিছে। সৌ গগনত উদ্ভাসিত সূৰ্যদেৱে যেতিয়া পুৱাৰ ৰাঙলী কিৰণেৰে পূব আকাশত উদিত হয়, তেতিয়াই শুনা পাওঁ আমি পক্ষীগণৰ কাকলি। পক্ষীগণৰ সন্মিলিত ধ্বনিয়ে হয়তো আমাকেই সোঁৱৰাই দিয়ে, এয়া নিদ্ৰাৰ কোলাৰ পৰা জাগৰণৰ সময়। নিজ নিজ কৰ্তব্যত প্ৰবৃত্ত হোৱাৰ সময়। আকৌ অপৰাহ্ন বেলাত অস্তাচলত যেতিয়া দেখা পাওঁ নিৰ্মুখী পক্ষীগণৰ জাক, সিহঁতেও আমাক সোঁৱৰাই দিয়ে নিজ নিজ কৰ্তব্য সম্পাদন কৰি ঘৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ সময়। বাছাহঁত, গুৰুদেৱ, প্ৰকৃতিৰ বুকুত এই প্ৰতিটো বস্তুৱে আমাক অনেক জ্ঞান প্ৰদান কৰি আহিছে। বাছাহঁত, গুৰুদেৱ, সৌ সৰস্বতী নদীৰ জলধাৰালৈ লক্ষ্য কৰাচোন। গুৰুদেৱ, সেই নিৰ্মল জল কাৰ বাবে বাছাহঁত? কাৰ বাবে গুৰুদেৱ, কাৰ বাবে? পৰোপকাৰায় বহন্তি নদ্যঃ। গুৰুদেৱ, পৰোপকাৰৰ বাবেই নদীখন বৈ গৈছে। নদীৰ জল পান কৰি আমি মনুষ্যকে আদি কৰি জীৱ জন্তুগণে প্ৰাণ ধাৰণ কৰি আহিছো। পৰোপকাৰায় দুধন্তি গাঁও। বাছাহঁত, লক্ষ্য কৰাচোন সেই কামধেনু যে দুগ্ধ পান কৰি আমি মনুষ্যগণে অমিতাস্য পুত্ৰ হওঁ, এই পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছো। সেই দুগ্ধ আমাক সেই গোমাতাই প্ৰদান কৰিছে। বাছাহঁত, গুৰুদেৱ, সেই দুগ্ধ কামধেনুৱে জানো এটোপাল নিজে ভক্ষণ কৰিছে? নকৰে গুৰুদেৱ, নকৰে। পৰোপকাৰায় ফলন্তি বৃক্ষঃ। গুৰুদেৱ, সৌ যে দেখিছা ফলেৰে পৰিপূৰ্ণ বৃক্ষজোপী, গুৰুদেৱ, সেই ফল বৃক্ষই কাৰ বাবে যোগান ধৰিছে? কাৰ বাবে গুৰুদেৱ, কাৰ বাবে? আমাৰ বাবেই বাছাহঁত। হয়
যিহেতু মনুষ্যই আমি এই ফলেৰে পৰিপূৰ্ণ বৃক্ষ আমাৰ বাবে যোগান ধৰিছে। যিহেতু আমি মনুষ্যগণে পৃথিৱীত এই জনৰ মাজত লালন পালন হৈছোঁ, গতিকে আমাৰ স্বভাৱ হ'ব লাগিব পৰোপকাৰী স্বভাৱ। গুৰুদেৱ, সেয়েহে আমাক শাস্ত্ৰই কৈছে কি কৈছে গুৰুদেৱ? পৰো কি কৈছে? পৰোপকাৰায় শৰীৰ মেদত। অৰ্থাৎ আমাৰ স্বভাৱ হ'ব লাগিব পৰোপকাৰ মহাব্ৰত চিন্তা গ্ৰহণ কৰা। গতিকে বাচাহক, গুৰুদেৱ, তোমালোকে এই মন্ত্ৰকেইটা সদায় মনত ৰাখিবা। ভাল গুৰুদেৱ, বাৰু বাচাহক, গুৰুদেৱ, এতিয়া তোমালোকে এই মন্ত্ৰকেইটা এবাৰ উচ্চাৰণ কৰাচোন। ভাল গুৰুদেৱ। পৰোপকাৰায় বহন্তি নাদ্যা, পৰোপকাৰায় দুধন্তি গাও, পৰোপকাৰায় ফলান্তি নিশা, পৰোপকাৰায় শৰীৰ মেতদ। সুন্দৰ সুন্দৰ বাচাহত। এতিয়া বলা বাচাহত, সৌবত বৃক্ষৰ ছায়াত আজি আমি আলোচনা কৰিম ঈশ্বৰৰ শ্ৰীমুখৰ বাণী, বেদৰ কথা। বলো গুৰুদেৱ। বলো ভাই বোন, বলো দাদা। ও হরি ও আবত ভার মাঝে ভরত জননী, ধীরে ধীরে চলি যাই গজেন্দ্র গাবিনী, গজেন্দ্র গাবিনী, ধীরে ধীরে চলি যাই গজেন্দ্র গাবিনী। कोई के ना मेरे जाको जाने हरब जन, राम राम बोली डाका सभा खद सभा खद রাম রাম বলি ডাকা সভাগণ গণ। অযোধ্যাৰ ৰাজকাৰেঙৰ পৰা
চাৰি পুত্ৰই গুৰুগৃহলৈ প্ৰস্থানৰ লগে লগে সকলো আনন্দই যেন মোৰ অন্তৰৰ পৰা কৰিছিল প্ৰস্থান। নিজ গৰ্ভজাত পুত্ৰ ভৰততকৈও কিয় জানো ৰামৰ প্ৰতিহে মোৰ চেনে অধিক। মাতৃ বুলি শুনো যেবে ৰামৰ মুখত এষাৰি মৌ মিঠা মাত, মোৰ যে হিয়াখন একেবাৰে হাত পৰি যায়। ৰাম ভৰত ৰাম ভৰত ৰাম ভৰত ৰাম ভৰত ৰাম ভৰত ৰাম। মই নোখোৱালে যে ৰামে একোকেই নকৰে গ্ৰহণ। গুৰুগৃহলৈ যোৱাৰ প্ৰাক্ষণত মোৰ পৰা আশীৰ্বাদ কৰোঁতে গ্ৰহণ দেখি ৰামৰ সেই সজল নয়ন, মোৰ যে বুকুখনি ভাঙি যোৱাৰ হৈছিল উপক্ৰম। কিন্তু জীৱনৰ কণ্টকময় পথত আগুৱাই যাবলৈ সন্তানে যে সুশিক্ষা পাবই লাগিব। সেয়েহে সন্তানৰ প্ৰতি অত্যাধিক অন্ধ স্নেহ একেবাৰে নহয় শোভন। সন্ধ্যা পূজাৰ সময় হল সমাগত। পুত্ৰ স্নেহত অন্ধ হৈ পাহৰিলো মই মোৰ সকলো কৰ্তব্য। এবে নকৰি পলম কৌশল্যা সুমিত্ৰাৰ সমে সন্ধ্যা পূজাৰ কৰি আয়োজন। চাৰি পুত্ৰৰ মংগলৰ বাবে ঈশ্বৰক কৰোগৈ আৰাধনা। হরি ওয়ারে বিশ্বামিত্র মহামুনি কর প্রবেশ ওয়ারে ধীরে ধীরে দেব পুরুষং পুরাণং তমস্য বিশ্বস্য পরমং নিধনং বেতশ্রী বেদাংশ পরংশ ধাম তয়া তত্ত্ব বিশ্ব
মৰন্তৰ অহংকাৰতে বশীভূত হৈ এদিন আমি ঈশ্বৰত্বক কৰিছিলো অস্বীকাৰ। তেতিয়াই আদ্যশক্তি ভাগৱতী দেৱীয়ে আমাক এই কথা দিছিলে সোঁৱৰাই। কিন্তু আজিহে বুজিব পাৰিছো মই ইয়াৰ মৰ্মাৰ্থ। পৰমাত্মাৰ কৃপা বিচাৰি জগতৰ কল্যাণৰ বাবে আমি এক মহাযজ্ঞৰ কৰিম আয়োজন। গতিকে যাওঁ অৰ্পণ কৰি তনুমন ঈশ্বৰৰ পৰত ব্ৰতী সংগময় যজ্ঞ সাধনত। গুৰুদেৱ আমাৰ সেৱা গ্ৰহণ কৰক। আয়ুষ্মান ভৱ প্ৰজ্ঞাবান ভৱ। উঠা বাচাহত, তোমালোক এতিয়া নিজ নিজ আসনত উপবিষ্ট হোৱা। ভাল গুৰুদেৱ। বাচাহত, গুৰুদেৱ তোমালোক চাৰি ভাতৃৰ আজি দীক্ষান্ত সমাৰোহ। দীক্ষান্ত সমাৰোহ হয় বাচাহত, কালিলৈ প্ৰাতঃতে তোমালোক যাত্ৰা কৰিবা নিজ ৰাজ্যলৈ। গুৰুদেৱ কি ক'লে গুৰুদেৱ? বাচা, কালিলৈ প্ৰত্যাৱৰ্তন কৰিম আমি আপোনাৰ বাসে। কিন্তু গুৰুদেৱ কিয় পিতৃ মাতৃৰ চৰণ দৰ্শনৰ অভিলাষ জানো নাই তোমালোকৰ? গুৰুদেৱ পিতৃ মাতৃৰ চৰণ দৰ্শনৰ অভিলাষ নিশ্চিতভাৱে আমাৰ জাগিছে মনত। কিন্তু গুৰুদেৱ বাচা, ত্যাগ কৰি আপোনাৰ চৰণৰ ছায়া যাবলৈ দিয়া নাই মনে অনুমতি গুৰুদেৱ। অ গুৰুদেৱ যাবলৈ দিয়া নাই মনে অনুমতি। বাচা, হয় গুৰুদেৱ, আপোনাৰ শ্ৰীমুখে নিৰ্গত হোৱা প্ৰতিটো শব্দতে পাওঁ আমি মানৱ জীৱন সাৰ্থক কৰাৰ প্ৰকৃত পথৰ সন্ধান। চিৰ জীৱন যেন আপোনাৰ কাষতে থাকিম গুৰুদেৱ। বাচা, অযোধ্যা ৰাজকাৰেণ ত্যাগ কৰি যিদিনা গেছিলো এই তপোবনে বিষাদৰ কৰুণ ৰাগিনী বাজিছিল আমাৰ হৃদয়ৰ মাজে। কিন্তু গুৰুদেৱ আপোনাৰ স্নেহময় সান্নিধ্যত এতিয়া সকলোবোৰ পাহৰি পেলালো গুৰুদেৱ। তপোবনৰ এই পৰিৱেশ এৰি কাৰেঙলৈ যাবলৈ পালতে মোকচোন দিয়া নাই অনুমতি গুৰুদেৱ, দিয়া নাই অনুমতি। বাচা, তোমালোকৰ হৃদয়ৰ অনুভূতি মই উপলব্ধি কৰিব পাৰিছো বাচাহত। কিন্তু মানৱ জীৱন যেন এখনি প্ৰবাহিত ততিনীৰ দৰে। গতিকে যাবই লাগিব তোমালোক মাতৃভূমিলৈ।
বাৰু বাছাহঁত, আজিৰ মূল বিষয়লৈ আহো। ভাল গুৰুদেৱ। তোমালোকে মোৰ সন্মুখত মই দেখুওৱা যুদ্ধৰ কৌশলসমূহ প্ৰদৰ্শন কৰি দেখুৱাব লাগিব। গুৰুদেৱ। বাছাহঁত, গুৰুদেৱ। তোমালোকে আজি মোৰ সন্মুখত মই দেখুওৱা ধনুযুদ্ধৰ কৌশলসমূহ প্ৰদৰ্শন কৰি দেখুওৱাচোন। ভাল গুৰুদেৱ। ধনু বিদ্যা প্ৰদৰ্শিনা অযোধ্যা কুমাৰে আৰে ধনু বিদ্যা প্ৰদৰ্শিনা অযোধ্যা কুমাৰে দেখা দেখা সৰ্বজনে অতি ৰংগমনে আৰে দেখা দেখা সৰ্বজনে অতি ৰংগমনে। সুন্দৰ সুন্দৰ বাছাহঁত, অতি সুন্দৰ। বাৰু বাছাহঁত, গুৰুদেৱ। তোমালোক এতিয়া যোৱা। তোমালোকে ভোজন কৰি খন্তেক কৰাগৈ বিশ্ৰাম। ভাল গুৰুদেৱ। 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 বাছাৰাম, গুৰুদেৱ। বাছাৰাম, গুৰুদেৱ। বাছাৰাম, বাছা বাছা বিদায় গুৰুদেৱ। বাছাৰাম, বিদায় গুৰুদেৱ। বাছাৰাম, বাছাৰাম। ধন্য ধন্য ব্ৰহ্মপুত্ৰ বশিষ্ঠ, মোৰ আৰু বুজিবলৈ বাকী নাই। তুমিয়ে সেই অবিনশ্বৰ আত্মাৰ প্ৰতিবিম্বিত ৰূপ। তুমি জগত গুৰু নাৰায়ণ। কিন্তু লোক চক্ষুৰ আগত উন্মোচিত কৰিব নোৱাৰো যে তোমাক ৰাম। ধন্য ধন্য এই বশিষ্ঠৰ জীৱন, জগতৰ মানিক ৰূপী, জগতৰ গৰাকীক শিক্ষা প্ৰদান কৰাৰ সৌভাগ্য আজি কৰিলা অৰ্জন।